আজি একেবাৰে সাধাৰণ ভিডিঅ' এটালৈ আপোনালোকৰ কাষলৈ আহিছোঁ। এয়া মোৰ সেউজীয়া আখল। মোৰ সেউজীয়া আখলৰ লগতে থকা সৰু অকণমানি বাগিচাখনত মোৰ এয়া পালেং শাক মই এবাৰ খুব বেছি কৰা নাই, যিহেতু মই অলপ ঘূৰা ফুৰা মোৰ বেছি হৈ আছে। এনেই মই বহুত পালেং শাক কৰোঁ, কিন্তু খাবলৈ বেয়া লাগে। নিজৰ হাতেৰে গুটি পচাই সাৰ পানী দি কিবা এটা ইমান মায়া আহে ন এই পুলিবোৰৰ প্ৰতি। কিন্তু মই কেঁচা চাটনি খাব ভাল পাওঁ, শিপাটো উঠাই নিদিওঁ, কিন্তু মই ওপৰৰ পাতখিনি ছিঙি ছিঙি খাই থাকোঁ। আৰু সেইকাৰণে গছডালে আকৌ নতুন পাত দিয়ে। এয়া একেবাৰে সাধাৰণভাৱে মই দুপৰীয়াৰ কাৰণে এসাঁজ ৰেডি কৰি ল'ম। এতিয়া এয়া কলপাত, এয়া কচু আনিছোঁ, কচু পাতত দিম। কচু পাতত দিবৰ কাৰণে মধুসোলেং দিলে খুব ভাল লাগে, কিন্তু এতিয়া যিহেতু বৰষুণ অহা নাই এতিয়ালৈকে, সেইকাৰণে মই দিম এতিয়া অকণমানি মৰম লগা এতিয়া আমাৰ কণবিলাহী, সকলোৰে প্ৰিয়, ইমান ভাল পায় সকলোৱে কণবিলাহী ন। আৰু এয়া মানিমুনি শাক। মানিমুনি শাকৰ লগত হালধি আৰু আলু দি মই ভাজিম। এয়া বিশেষকৈ জনজাতীয় লোকসকলে প্ৰায় এনেকৈ ৰান্ধি খায়, হালধি ৰুকি দিয়ে তাত। সৰু আলু, মানিমুনি, যিহেতু মই আৰ্ণিকাহঁতৰ লগত জড়িত, মই প্ৰায় এনেকুৱা ধৰণৰ খাদ্যবোৰ খাওঁ। এয়া বকফুল মোৰ মানে থাকেই, প্ৰায় বকফুল মোৰ সাজবিলাকত, আপোনাৰ প্ৰতি সাজতে মোৰ থাকেই। আৰু এয়া একদম অসমীয়াৰ ইম'শ্যন, ঔটেঙা। তাৰপিছত এয়া চাওক, মোৰ এইফালে হৈ হাল্লা হুলস্থুল শুনি থাকিব, কিয়নো মোৰ পিছফালে এইটো এটা ৰাস্তা। এয়া মানুহৰ ঘৰ আছে, আৰু এই ঘৰখনত কালি কিবা এটা হৈছিল, বোধহয় তেখেতসকলৰ কাৰোবাৰ মৃত্যু হৈছিলে, মোৰ পৰিচিত নহয়। আমাৰ পিছফালে ইণ্টাৰেষ্টিংকৈ তাতে কালি নাগাৰা নাম হৈছিলে। নাগাৰা নামত হুলস্থুলত মানে ককহঁতৰ কি হুলস্থুল, মানে যেতিয়া নাগাৰা আৰম্ভ কৰিছে, কিন্তু লাহে লাহে নাগাৰাৰ যি মানে যিটো মানে ভাল লগাটো, সেইটো মই ফিল কৰিলোঁ মানুহৰ লগতে। ককহঁতেও বহুত বেছি এনজয় কৰিলে। লাহে লাহে একদম তিনিওটা মানে অলপ কেন্দি আঁতৰি আঁতৰি থাকে, একদম নেগুৰ মাৰি 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 সিহঁতে মানে বিৰাট বেছি ভাল পালে নাগাৰা নাম শুনি। এনেকুৱা হৈছে মানে নাগাৰা নাম যেতিয়া বন্ধ হৈ গৈছিলে, মোক মানে মোৰ ফালে চাই কৈ আছে যে কি হ'ল, বন্ধ হৈ গ'ল যে, আৰু অলপ শুনিব পাৰিলে ভাল লাগিলেহেঁতেন। যি নহওক, মই ৰান্ধোঁ। এয়া সাধাৰণ, সকলোৰে ঘৰে ঘৰে চলি, ইয়াত আৰু দেখাবলগীয়া কৰিবলগীয়া একো নাই। কিন্তু এই যে মোৰ মৰমৰ পালেং শাকখিনি, এইখিনি মোৰ ল'ৰা ছোৱালী হয়, সেইকাৰণে একদম মানে এই ল'ৰা ছোৱালীকেইটাকো মোৰ দেখুৱাবলৈ মন গ'ল। এই কচুখিনি এতিয়া আৰু শুকান হৈ আহিছে, বতৰ লাহে লাহে শুকাব। এয়া মই আৰম্ভ কৰোঁ ৰান্ধিবলৈ। দুপৰীয়াৰ ভাত সাজ খাবলৈ বহিছোঁ। যিহেতু বৰষুণ অহা নাই কাৰণে মধুসোলেং ওলোৱা নাই, তাৰ সলনি কণবিলাহী দি কচু পাতত দিলোঁ। ঔটেঙাৰে মাছ ৰান্ধিলোঁ, বকফুল ভাজিলোঁ। মোৰ বেছি ভাল লাগিল মানিমুনি, কেঁচা হালধি, গুটি আলু দি ৰন্ধা শুকান ভাজিখন। অসমীয়া খাদ্যত যিবোৰ ৰন্ধা হয়, তাকো বতৰৰ লগত মিলাই সকলোবোৰৰে ঔষধি গুণ আছে। ৰান্ধিনো কি দেখুৱাম, এই ব্যঞ্জনবোৰ প্ৰতিগৰাকী গৃহিণীয়ে জানে। আজি কিছুদিন ব্যস্ত হৈ আছোঁ বাবে ফুড ব্লগ কৰিবলৈ মই সময় পোৱা নাই। এই ব্যস্ততা কিহৰ বাবে মই জনাম। মোৰ ঘৰত নাগাৰা নামৰ আনন্দ কিদৰে লৈছিল মোৰ ল'ৰা ছোৱালীকেইটাই, বিৰতিৰ পিছত আপোনালোকক দেখুৱাম। তই আকৌ মিউজিকৰ লগে লগে নেগুৰো মাৰি আছ বোলা। হৈ গ'ল হৈ গ'ল হৈ গ'ল দে। আকৌ মিউজিকৰ লগে লগে ইমান নেগুৰটো কিয় মাৰি আছ? ইচ ইচ ইচ, হ'ব দে কক, হ'ব দে হ'ব দে। কি হৈছে কেনিবা, তই একদম মিউজিকৰ লগে লগে নেগুৰ মাৰি আছোচোন। পাগলা হৈ যাম তহঁতৰ লগত, বুজিছ।